নমস্কাৰ বন্ধুসকল, আজি মই এটা দোকানত গৈ আছোঁ, গ্ৰিল বনোৱা দোকানত, ইয়াত হাটগাঁও। আৰু তেনে ইয়াত হাটগাঁও এইটো হ'ল হিৰো বাইক শ্ব'ৰুমৰ কাষতে এটা নতুন গ্ৰিল দোকান খুলিছে। আৰু মই আপোনালোকক দেখুৱাইছোঁ, এইখিনিয়ে গ্ৰিল দোকানটো হয়। একদম ধুনীয়া ধুনীয়া ডিজাইনৰ গ্ৰিল পাব আপোনালোকে হাটগাঁৱত। আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰখিনি এওঁলোকে বনাই আছে, চাওক। তেওঁলোকে নতুনকৈ খুলিছে ইয়াত, মানে বেছি দিন হোৱা নাই হাটগাঁও। আৰু মই দেখুৱাইছোঁ আপোনালোকক ডিজাইনবোৰ, কেনেধৰণৰ ডিজাইন তেওঁলোকে বনায়, মানে বিভিন্ন ধৰণৰ ডিজাইন বনাব পাৰে। ইয়াত বনাই ৰাখিছে এটা ডিজাইন, ইয়াত চাওক। আৰু ইপিনে বনোৱা হৈ গ'ল কেইটামান। ইয়া চাওক বন্ধুসকল, মিস্ত্ৰীয়ে মাপ জোখ কৰি আছে, আৰু মাপ জোখ কৰাৰ পিছত কটাৰ পিছত এতিয়া ডিজাইনত লগা গৈছে, ঝালাই দি আছে। আৰু এইখিনি কামবোৰ বৰ কঠিন কাম, আৰু আপোনাৰ ইচ্ছাৰ মতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ইয়াত ঝালাই দি আছে, আৰু মই এইখিনি অৰ্ডাৰ কৰিছিলোঁ। আৰু এই অৰ্ডাৰৰ মতে ইউটিউবৰ পৰা চাই পেলাই কেনেকুৱা ডিজাইনৰ আপোনাক পচন্দ হয়, সেই পচন্দ লগা হিচাপত আপোনালোকক বনাই দিব পাৰিব। তাৰপিছত ঝালাই দি আছে মিস্ত্ৰীয়ে। তেনে বন্ধুসকল, ঘৰ সজালে কি দৰকাৰ, গ্ৰিলৰো দৰকাৰ হয়। প্ৰটেকশ্যন গ্ৰিল, আমি খিৰিকী যে বনাওঁ, মাতো খিৰিকী বনালে নহয়, ইয়াত গ্ৰিলো দৰকাৰ হয়। তেনেহ'লে টকাৰো প্ৰয়োজন হয় অৱশ্য। যদি আমি গ্ৰিল নিদিওঁ তেনেহ'লে বহুত প্ৰটেকশ্যনটো কম হৈ যায়। আৰু আজিকালিৰ দিনত মানে ঘৰ বনালে গ্ৰিল দিলে আৰু বেছি মানে ঘৰৰ শোভাটো বাঢ়ি যায়। ইয়াৰ কাৰণে প্ৰটেকশ্যন গ্ৰিল বা ডিজাইন থকা গ্ৰিল আমি যদি ঘৰত লগাওঁ তেনেহ'লে আৰু ধুনীয়া দেখিবলৈ। তেতিয়াহ'লে আপোনালোকে হাটগাঁৱত আহি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। গ্ৰিল আপোনালোকৰ পচন্দ অনুসাৰে মিস্ত্ৰীয়ে বনাই দিব ইয়াৰ হাটগাঁৱত। যদি কোনোবাক দৰকাৰ হৈ আছে তেনেহ'লে আপোনালোকে হাটগাঁৱত আহি পেলাই হিৰো বাইক শ্ব'ৰুমৰ কাষত, হাটগাঁও বজাৰ কাষত ইয়াৰ নতুন গ্ৰিল দোকান খুলিছেহি। ইয়াৰ কাৰণে আপোনালোকক যদিহে আপোনালোকৰ দৰকাৰ হয় তেনেহ'লে আপোনালোকৰ এইটোৱেই অনুৰোধ থাকি গ'ল যে আপোনালোকক আহি পেলাই আপোনালোকৰ ডিজাইন পচন্দৰ মতে আপোনালোকক গ্ৰিল পাই যাবহি ইয়াত যোগাযোগ কৰিলে। তেনে আমি ঘৰৰ শোভাটো
কেনেকৈ প্ৰটেকশ্যনটো কেনেকৈ দিব লাগে। গ্ৰিল থাকিলেহে প্ৰটেকশ্যনটো থাকে নিশ্চয়। তেনেহ'লে বন্ধুসকল আমি গ্ৰিল কিয়ৰ কাৰণে দিওঁ, ছেফটিৰ কাৰণে দিওঁ। আৰু গ্ৰিল বিভিন্ন ধৰণৰ গ্ৰিল বনাই ল'ব পাৰে আমি ঘৰৰ কাৰণে। এটা ঘৰ সজাবৰ কাৰণে আমি গ্ৰিলৰো দৰকাৰ হয়। তেনে হ'ল দৰ্জাৰ গ্ৰিল, খিৰিকীৰ গ্ৰিল, যেনে বেলকনি গ্ৰিল, ভেন্টিলেশ্যন গ্ৰিল, বাথৰুম গ্ৰিল এণ্ড কিটচেন গ্ৰিল, অভেন গ্ৰিল, এনেকুৱা বিভিন্ন ধৰণৰ গ্ৰিল প্ৰয়োজন হয়। যেনেকুৱা খিৰিকী আৰু দৰ্জা মানে চোৰ ডাকাইতৰ পৰা ৰক্ষা পাবৰ কাৰণে, যেনে তেনে সহজতে যাতে চোৰ ডাকাইতবিলাকে সোমাব নোৱাৰে। আৰু বেলকনি গ্ৰিলটো হ'ল বহুত ছেফটিৰ কাৰণে, যেনে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী কণমানিবিলাকে যদি থাকে তেনেহ'লে এইটো ছেফটিৰ কাৰণে বহুত প্ৰয়োজন হয়। ভেন্টিলেশ্যন গ্ৰিল, যিটো ভেন্টিলেশ্যন বতাহ অহা যোৱাৰ কাৰণে আমি ভেন্টিলেশ্যন বনাওঁ ঘৰ এটা সজালে। আৰু ঠিক তেনেকৈ ভেন্টিলেশ্যন গ্ৰিলো বনাই ল'ব পাৰে। বাথৰুম গ্ৰিল, কিটচেন বেণ্ড, এইবোৰ হ'ল কুকিং গ্ৰিল, যেনেকৈ বাৰ্বেকিউ গ্ৰিল, কুকিং গ্ৰিল। তেনেকৈ আমি মাংস মানে স্মক কৰিবৰ কাৰণে বহুত দৰকাৰ হয়। অভেন গ্ৰিল, ডেক'ৰেটিভ গ্ৰিল, মানে বিভিন্ন ধৰণৰ ধুনীয়া ডিজাইনৰ আমি বনাই ল'ব পাৰে। বন্ধুসকল, অভেন গ্ৰিল, ডেক'ৰেটিভ গ্ৰিল মানে বিভিন্ন ধৰণৰ ডিজাইন থকা গ্ৰিল আমি বনাব পাৰে। বন্ধুসকল, ইতিমধ্যে এটা খিৰিকীৰ গ্ৰিল সাজু হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু এনেকৈ কেইটামান বনালে মিস্ত্ৰীসকলে। আৰু ভিডিঅ'টো যদি আপোনালোকৰ পচন্দ হৈ থাকে আৰু নিউ ভিউৱাৰ যদি হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন ভিডিঅ' আপলোড কৰিলে যাতে আপোনালোকে নটিফিকেশ্যনটো পায়। আৰু লাইক নিশ্চয় কৰিব, আশা ৰাখিলোঁ। আজিলৈ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।